তুমি এটা কথা কোৱা তুমি দেখা পাইছিল ইফালে কি চাওঁ ফিল্ডৰ পৰা সাপটো কেনে আছিল কলা চকৰি ভেটি নেকি চকৰি ভেটি কি বুলি কয় তোমালোকে সাপ আমাৰ শত্ৰু নহয় বন্ধুৱে সাপে যদি কেতিয়াবা কামড়ে নহয় কামড়িলেও ওজাৰ তাতে দৌৰিব নালাগে ডাইৰেক্ট হস্পিটেলত যাবা হস্পিটেলত মানে এণ্টিবায়'টিক আছে সেইটোৱে দিব বাকী এইটো কালি ধন্যবাদ তোমালোক দুটাকে যাতে তোমালোকে সাপটো মাৰা নাই ফোন কৰিছো যাতে সাপটো বছৰৰ কাৰণে আমাক সুযোগ দিছে সেইকাৰণে তোমালোক ধন্যবাদ এতিয়া সাপটো আমি চাওঁ ডেঞ্জাৰ সাপ কিন্তু সৰু আছে খেতি কিন্তু দক মোৰ মোবাইলটো কতে মোৰ মোবাইল কি দলা মেলি দিছে সাপত ডাঙৰ হ'ল নে ডাঙৰ যি সাপ বিষাক্ত সাপ সৰুৱে হওক ডাঙৰে হওক এইটো সাপৰ মানে বহুত বিষাক্ত এইটো চকৰি ভেটি এইটো চকৰি ভেটি সৰু সাপ সৰু সাপ এইটো ডেঞ্জাৰ বহুত 1 মিনিটত নহয় 45 সেকেন্ড 60 মিনিট লাগে 30 মিনিট কেনৰ ওপৰত ডিপেন্ড কৰে না হয় না দেখো হয় বে তাৰ মাথাৰ ওপৰত হেতু দেখছ না চকৰিয়ে দেখো আপোনালোকে চাব দলা মেলু না মই বাজা বাপৰে বাপ কি বস্তু আজি দেখলো বেছি ক্লোজ নাজবি বাবা মই আজি দেখলো এটো চাক এটো দিলে সকল গতি পোৱালি এটো ও মুনিন্দা সকল গতি পোৱালি এটো কিমান ডাঙৰ হয় এটো ডাঙৰ হয় এটো স্পিটিং নহয় এটো মনোগ্লাভ কোবৰা আসরা হয় মনো হয় এটো আছিল নেকি তুমি কেনে ডাঙৰ আছিল ই যেটা কাটি দিয়ে কেনে গৰ ন কথা বলি এক ঘন্টাত মানুহ মৰে নেকি তোত মরবু এই ধানে যদি উজার সে দৌড়ি দেখা যায় হসপিটালে যাওয়া না যায় তাহলে মরে তো খাটা রহ না আইলে ওলা আইলে হয় তুমি 5 মিনিট গে এই ইটো কি ইমান হয় নম্বৰ আৰু হেই বটল কি দলা মেলি থৈ দিছে পুরো দলা মেলি গেছে সৰু হয় আল্লাহটো কম কৰিব অলপমান সাপে ধৰক যদি আপোনালোকক কামড়ে নহয় যিকোনো সাপে কামড়াৰ লগে লগে আপোনালোকে ডাইৰেক্ট হস্পিটেলত যাব ওজাৰ পিছত দৌৰিব দৰকাৰ নাই কাৰণ ওজাৰ সাপৰ বিষ নুমাব নোৱাৰে সাপে কামড়া মানুহ ভাল কৰিব নোৱাৰে আপোনালোকৰ ওচৰত যদি ঘৰত যদি সাপ ওলায় আপোনালোকৰ চবৰে যদি ঘৰত সাপ ওলায় মোৰ এটা চেনেল আছে পিংকু জাংগলমেন বুলি
সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব, তাতে নাম্বাৰ দিয়া আছে, সেই নাম্বাৰত মই আহি যাম। পিংকু জাংগলমেন বুলি আছে। ঘৰে যাওঁ। আপনার क्या बुद्धि है নাই খবৰটো আছে নাই? আছে দে হ'ব হাত মোৰ হাততে এই বুলি নহয় যিকোনো হেৰিতে সি সেই পেলি সোমাবই সোধা নহয় এটা গজাই আনকচোন। যিকোনো তাৰমানে সেই হওক কলা বেগ হওক সোমাই যায় এটা গজা নাও দিয়ে দিয়ে উৰি যাব নি য'ত মানে মানুহ নাই তুমি এটা কথা কোৱা খেলা কৰা বস্তু আৰু এটা আজি এইটো হ'ল বাৰাঙাটি এম ভি স্কুলত ধৰি অনা চকৰি ভেটি সাপটো। সাপ বুলি মানে চকৰি ভেটি সাপটো মানে সাপৰ পোৱালিটো এইটো। মোক এজন এই বাৰাঙাটিৰে স্থানীয় বাসিন্দা লিখেনে কি লিখে মানে গম নাপাওঁ, তেখেতে মোক উপলুঙা কৰি কৈছে কি সাপটো ভাজি খাব আপুনি। সাপটো কি ভাজি খোৱা বস্তু নেকি? এইটো মই বচাহে আছোঁ, মইতো ইয়াততো মাৰা নাই নহয়। তেখেতে কৈছে তুমি যে সাপটো ভাজি খোৱাগে। তেখেতক মই এই ভিডিঅ'ৰ মাধ্যমেৰে কৈছোঁ তেখেতে যেন এনেকুৱা উপলুঙা কাকো নকৰে আৰু ভৱিষ্যতলৈ তেখেতে সাপ বা বনৰীয়া জীৱ জন্তু একো নামাৰে। তেখেতে চাই ল'ব ৱাইল্ড লাইফ যিটো হেৰি আছে সেইটোত যাতে তেখেতে এইটো ক্ৰাইম নকৰে। এই সাপ মাৰা, নেউল, শিয়াল যিবিলাক বনৰীয়া জন্তু আছে আমাৰ ইয়াত মাৰাটো বহুত ক্ৰাইম। সেইকাৰণে ৰাইজক কৈছোঁ আপোনালোকে সজাগ হওক আৰু এই আমাৰ যিবিলাক বন্যপ্ৰাণী আছে সেইটো বচাওক। আহক এতিয়া আমি এই সাপৰ পোৱালিটো এৰি দিওঁ। চকৰি সাপ আছে, চকৰি ভেটি আছিলে এইটো যাতে যিখিনি ইয়াৰ বাচিব লগা জীৱন আছে ই যাতে ভালকৈ বাচে আৰু যাতে ভৱিষ্যতে ই কাকো অঘটন নঘটায়। আমি এতিয়া ইয়াৰ পৰা উলিয়াই দিওঁ। এইটো হ'ল এম ভি স্কুলত পোৱা সেই চকৰি ভেটি পোৱালিটো। ইয়াক যে কোনো মাৰা নাই। বাৰাঙাটিবাসী ৰাইজলৈ অশেষ ধন্যবাদ। তেখেতসকলে যে যাতে আমাক এই অভাজনক এই সাপটো বচোৱাৰ কাৰণে সুযোগ এটা দিলে। সমূহ বাৰাঙাটিবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰি মই সাপটো এতিয়া ইয়াতে চাওক, ইয়াতে কোনো জনবসতি নাই। এইটো এটা পানী খাল আছে ইয়াতে, ইফালেতো নাই একো, ইফালে বিল আছে। কাৰণ আমি ইয়াত এইটো এৰি দিওঁ ইয়াত।